असम के नाजिरा में एक सनसनीखेज मामला सामने आया है। पुलिस ने 10 महीने पहले हुई हत्या का शव बरामद किया है। शव हवलदार रबीरुल हुसैन का बताया जा रहा है, जो असम पुलिस की 26वीं बटालियन में तैनात थे। पुलिस ने शव को घर के पीछे से बरामद किया। बताया जा रहा है कि रबीरुल हुसैन की पत्नी बेबी बेगम ने अपने प्रेमी मुकीब अली के साथ मिलकर उसकी हत्या की थी और शव को घर के पीछे दफना दिया था। पुलिस ने इस मामले में रबीरुल हुसैन की पत्नी बेबी बेगम, 2 बेटों रिदुल हुसैन, महफूज हुसैन और पत्नी के प्रेमी मुकीब अली को गिरफ्तार कर लिया है। बताया जा रहा है कि रबीरुल हुसैन की पत्नी बेबी बेगम का मुकीब अली के साथ अवैध संबंध था। इसी वजह से उन दोनों ने मिलकर रबीरुल हुसैन की हत्या कर दी और शव को घर के पीछे दफना दिया। पुलिस इस मामले में आगे की जांच कर रही है। शव की बरामद के बाद इलाके में तनाव व्याप्त हो गया है। तो असम के नाजिरा से एक सनसनीखेज मामला सामने आया है। पुलिस ने 10 महीने पहले हुई हत्या का शव बरामद किया है। शव हवलदार रबीरुल हुसैन का है, जो असम पुलिस की 26वीं बटालियन में तैनात थे। पुलिस ने शव को घर के पीछे से बरामद किया। बताया जा रहा है कि रबीरुल हुसैन की पत्नी बेबी बेगम ने अपने प्रेमी मुकीब अली के साथ मिलकर उसकी हत्या की थी और शव को घर के पीछे दफना दिया था। पुलिस ने इस मामले में रबीरुल हुसैन की पत्नी बेबी बेगम, 2 बेटों रिदुल हुसैन, महफूज हुसैन और पत्नी के प्रेमी मुकीब अली को गिरफ्तार कर लिया है। डाঙৰ দাদাইদেউৰ ল'ৰা পুলিচ প্ৰশাসনৰ কাম কৰা মহম্মদ ৰবিউল হুছেইন, তেখেত 27 জুলাইত তেওঁৰ দ্বিতীয় পত্নী আৰু তেওঁৰ দ্বিতীয় পত্নীৰ ল'ৰা 2টা আৰু তেওঁৰ গাড়ী চালক ড্ৰাইভাৰ মুকিব ওই নিবাসী ইহঁতি মাৰি ইহঁতি হত্যা কৰি আজি 11 মাহৰ মূৰত আজি মুকিবে ডেড বডি উলিয়াই দিয়ে তাৰ নিজৰ বাউণ্ডাৰীৰ ভিতৰত লেট্ৰিনৰ কিনাৰত। তেখেতক মাৰ্ডাৰ কৰি মানে তেখেতে ডিউটিলৈ গ'ল বুলি আমাক মানে মিছা প্ৰলোভনত মানে হেৰি কৰি আন্ধাৰত ৰাখি দিলে। সেইটো থানাতো এজাহাৰ দিছিলে, থানাত এজাহাৰ দিয়া হৈছিলে। আৰক্ষীকো বিপদে পইচা লৈ গৈছে, আৰক্ষীকো এছ-পিলৈকে দিয়া হ'ল, আনলৈকে ডিজিপি ছাৰ জি পি সিং অঞ্চললৈকে আৰু যোৱা হ'ল। তাৰমানে প্ৰথম পৰ্যায়ত তেখেতলোকে যিটো হেৰি লৈছিলে, ষ্টেজ লৈছিলে থানাই, তেখেতলোকৰ মানে ল'ৰাকেইটাক ধৰি নিছিলে। এদিন মানে ৰক্ষা ল'ৰাকেইটাক ধৰি নিয়াৰ পাছত তেখেতৰ ৱাইফকো নিছিলে। তেখেতৰ ৱাইফক আৰু ল'ৰাক ধৰি নিওঁতে থানাত আমি গৈ পেলাই তেখেতলোকৰ ল'ৰাকেইটাক আমি ছাপৰ্টত আছোঁ। প্ৰথমতে আমিতো ভবা নাছিলোঁ যে নিজৰ দেউতাকক নিজৰ ল'ৰাই যে হত্যা কৰিব, সেইটো কোনোবা এজনৰ সহজে অলপ মানি ল'ব। তেওঁ কথাটো সেইটো কাৰণ থানাই যেতিয়া বস্তুটো এনেকুৱা ধৰণে এটা ষ্টেপ লৈছে, তেতিয়া আমি থানাকে অলপ মানে মনত বেয়া ভাৱ লৈছিলোঁ যে এইটো কি উল্টা আইন মানে বনাইছে। নিজৰ ল'ৰাই নিজৰ দেউতাকক বোলে হত্যা কৰিব পাৰে নি? আমি মিছা মানে এটা প্ৰলোভন বুলি ভাবিছিলোঁ। তাৰ পিছত লাহেকৈ গম পালোঁ যে তেখেতলোকৰ যিটো প্লেন আছিলে, মানে ৰবিউল হুছেইনৰ দেউতাকৰ ল'ৰাটো ডাঙৰ ল'ৰাটোৱে মানে তেখেতৰ ডিউটিলৈ গৈছে বুলি পেলাই আমাৰ সেই মেইন ৰাস্তা যিটো ভোদৰ আলি শিলাহাকত মানে গাড়ী আগবাঢ়ি থৈ আহিছোঁ বুলি কথাটো কৈছিলে। তেওঁ কোৱাৰ কাৰণে তেখেতক আমি অ' চি ছাৰক আমি কথাটো অলপ প্ৰেছ দিলোঁ। ছাৰ এটা কথা, ল'ৰাটোৱে স্পষ্টীকৰণ এটা দিছে যে তেখেতৰ দেউতাকে ডিউটিলৈ গ'ল বুলি মানে গাড়ীত গৈছে বুলি পেলাই তেখেতে উঠাই থৈ আহিছে বুলি আমাক প্ৰমাণ এটা কথা কৈছে। সেই কথাটো আপোনালোকে প্ৰমাণ হোৱা নাই। তাত আমাৰ CC কেমেৰা আছে। CC কেমেৰা আপোনালোকে ফুটেজটো নাচাই কেলে? তেখেতলোকক প্ৰেছাৰ দিওঁতে তেখেতলোকে তেতিয়া CC কেমেৰা ফুটেজ চাবলৈ আহোঁতে CC কেমেৰা ফুটেজত নাপালে। মুকিবুৰ মানে যিজন ড্ৰাইভাৰ, তেখেতৰ ছেকেণ্ড মেজগৰাকীৰ লগত অবৈধ সম্পৰ্ক আছে আৰু তেখেতৰ মুখৰ মাজত সেইটো কাৰণে অলপমান বিশৃংখল সৃষ্টি হৈছিলে। ৰবিলে এদিন মাৰপিট কৰি পেলাই হেৰি ড্ৰাইভাৰক মানে মাৰিছিলে কাৰণে পলাই গৈছিলে বুলি কৈছিলে, মুখ দিলে। তাৰপিছত আকৌ সেই ড্ৰাইভাৰজনক আকৌ ৰবিল হুছেইনৰ ঘৰলৈ লৈ আনিলে। পুতি থোৱা কথাটো কোনে স্বীকাৰ কৰিলে? পুতি থোৱা স্বীকাৰ কৰাটো এই ড্ৰাইভাৰজনে কৰিলে। আৰু মানে তেখেতৰ ল'ৰাই আৰু তেখেতৰ ঘৈণীয়েকেই মানে কথাটো প্ৰথমতে থানাত মানে স্বীকাৰ কৰিলে। তেখেতৰ ডাঙৰ ল'ৰাটোক প্ৰথমতে মেচিয়ৰ হোৱা নাছিলে কাৰণে এৰেষ্ট কৰা নাছিলে। মেচিয়ৰ হোৱাৰ পাছত তেখেতক এৰেষ্ট কৰিলে। এৰেষ্ট কৰাৰ পাছত গোটেই কথাখিনি মানে ল'ৰাটোৰ মুখৰ পৰাই স্পষ্টীকৰণ ওলালে। তাৰপিছতে মানে এই তেখেতৰ মাককো এৰেষ্ট কৰিলে, জেলত হাজত দিলে। তাৰপিছত এতিয়া তেখেতৰ মিছেছে স্বীকাৰ কৰাৰ পাছত তেখেতৰ ঘৰত মানে কিহে দি পেলাই মাৰিলে, স্লিপিং টেবলেট খোৱালে বুলি কৈছে 8টা, আৰু গাৰু দি পেলাই মুখখন হেঁচা মাৰি থৈছোঁ বুলি ক'লে, আৰু কোনোবা এজন ল'ৰাই মানে খুকুৰি মাৰিছোঁ বুলি পেলাই স্পষ্টীকৰণ দিলে।